আপেল বগৰী কাশ্মীৰী বগৰী খেতিৰে স্বাৱলম্বনৰ নিদৰ্শন চাৰি বিঘা মাটিত বছৰত ৩ লাখ টকা উপাৰ্জন কৰিছে শিক্ষিত যুৱক আজিজুলে লাভজনক খেতি হিচাপে বিবেচিত হৈছে আপেল বগৰী আৰু কাশ্মীৰী বগৰীৰ খেতি তামাম বিক্ৰী হ'ব এইটো মানে সৰস্বতীটো লাগিবই 4 বিঘা মাটিত এই খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে শিক্ষিত নিবনুৱা যুৱক আজিজুল হকে এই বগৰী খেতিৰ পৰা বছৰি 3 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এজন যুৱকে 4 বিঘা মাটিত লমালমে লাগিছে আপেল বগৰী আৰু কাশ্মীৰী বগৰী শোণিতপুৰ জিলাৰ ঠেলামৰা অঞ্চলৰ ৰাজাবাৰী গাঁৱৰ যুৱক আজিজুল হকে আপেল বগৰী আৰু কাশ্মীৰী বগৰী খেতিৰ জৰিয়তে লাভজনক কৃষিৰ এক নতুন দিশ মুকলি কৰিছে হয় আমি 2022 চনতে দাদাই কৰি যোৱা খেতি হয় আপেল খেতি আপেল বগৰী কাশ্মীৰী বগৰী প্ৰায় 4 বিঘা মান মাটি আছে ইয়াত তো প্ৰথম বছৰত আমি ইমান লাভজনক মানে হোৱা নাছিলে যেহেতু খৰচটো অলপ বেছি হৈছিলে বগৰীও কম হৈছিলে কিন্তু দ্বিতীয় বছৰত ভাল এটা উপাৰ্জন হৈছে তৃতীয় বছৰত এইবাৰ চলি আছে এইবাৰ এটা ভাল উপাৰ্জন আছে গতিকে বহুত এটা লাভজনক মানে খেতি হয় এইটো কিমান বিঘা কৰিছে ইয়াত 4 বিঘা খেতি আছে তো 4 বিঘা খেতিৰ পৰা মোটামুটি এবাৰত যদি ভালকৈ উঠাব পাৰোঁ 5-6 কুইণ্টেল মান বগৰী উঠে আৰু বৰ্তমান বজাৰ মূল্যও ভাল আমি 40ৰ পৰা 50-60 লৈকে দি আছোঁ কিন্তু প্ৰথমত যেতিয়া ওলাইছিল তেতিয়া 70 টকালৈকে আমি পাইকাৰীত দিছিলোঁ বেপাৰীয়ে ঘৰৰ পৰা লৈছিলে এতিয়া 50 টকা 45 টকাকৈ ঘৰৰ পৰা বেপাৰী উঠাই লৈ গৈ আছে এইটো আমাৰ ঢেকীয়াজুলি ঠেলামৰা গৰুবন্ধা মিছামাৰী তেজপুৰলৈকে যায় 3 বছৰ পূৰ্বে তেওঁৰ জ্যেষ্ঠ ভাতৃ উদ্যমী কৃষক প্ৰয়াত আস্কৰ আলীয়ে আৰম্ভ কৰা এই খেতিৰ জৰিয়তে আজি তেওঁ লাভৰ মুখ দেখিছে 3 বছৰ পূৰ্বে খেতিৰ আৰম্ভণিতে খৰচ হোৱাৰ পিছত 4 বিঘা মাটিৰ পৰা এই খেতিৰ জৰিয়তে বছৰি 3 লাখ টকা উপাৰ্জন কৰিছে ওচৰে পাজৰে আমাৰ লোকেল বজাৰী দখল কৰিছে কষ্ট হয় প্ৰথম বছৰত অলপ কষ্ট বেছি হয় কিন্তু বাকি বছৰবিলাকত ইমান কষ্ট নহয় ইমান খৰচো নহয় একদম 5 বছৰলৈকে মানে যদি অলপ চোৱা চিতা ভালকৈ কৰা যায় 5 বছৰলৈকে ফল দি থাকিব 5 বছৰলৈকে আমাৰ এইটো 3 বছৰ চলি আছে আৰু 2টা বছৰ আমি পাম মানে আৰু 2টা বছৰ পাম আমাৰ এপ্ৰিল মাহত এইটো শেষ হ'ব এপ্ৰিল মাহৰ পিছত গোটেই বগৰী গছকেইটা আকৌ কলম দিব লাগিব কলম দিলে নতুনকৈ আকৌ গজালি উঠিব আকৌ নতুনকৈ ফল ফুল আহিব লাভজনক খেতি বহুত লাভজনক খেতি উৎপাদিত আপেল বগৰী আৰু কাশ্মীৰী বগৰীৰ ফসল পাইকাৰী দৰত 50 টকাকৈ কেজি প্ৰতি খেতিৰ পৰাই বিক্ৰী কৰি তেওঁ ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে স্থানীয় বজাৰতো আজিজুলৰ উৎপাদিত আপেল বগৰী আৰু কাশ্মীৰী বগৰীৰ যথেষ্ট চাহিদা লাভ কৰিছে পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰ জৰিয়তে আধুনিক কৃষিটো যথেষ্ট লাভজনক হ'ব পাৰে আজিজুলৰ এই সফল খেতি শোণিতপুৰ জিলাৰ বহু কৃষকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে ব্যুৰো ৰিপৰ্ট দৈনিক অগ্ৰদূত ডিজিটেল